লক্ষ্য করেছে যে তিলপুখুৰী, বাঁশবাৰী, বালাৰপেট এই অঞ্চলৰ ৰাইজে মানে যিটো ইয়াৰ প্ৰধান ৰাস্তা মানে এই গাঁওসমূহৰ মাজেদি গৈছে সেই ৰাস্তাটো মানে বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে। মই যোৱা ৩টা বছৰে লাগি আছোঁ। বিধানসভাত কথা উত্থাপন কৰিছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে SDRFত কামটো কৰি দিয়া হ'ব। SDRFত 2বাৰ 3বাৰ এষ্টিমেট দিয়া হ'ল। আমাৰ বিষয়াসকল আছে, তেওঁলোকে গম পায় 5 কোটিকে টকা ধৰি পেলাই দিয়া হ'ল। তো কিন্তু মুখ্যমন্ত্ৰী কথা দিয়াৰ পিছতো আমাৰ বিভাগীয় মন্ত্ৰী মানে মন্ত্ৰী ডাঙৰীয়া লিখি দি ফোন কৰি দিয়াৰ পিছতো এগৰাকী কুখ্যাত বিষয়াই এই কামটো দিয়া নাছিলে। সেইকাৰণে আমি চমুৰ যাতনা খাব লগা হ'ল। মই বিষয়াগৰাকীৰ নাম নকওঁ, কুখ্যাত বুলি ক'লোঁ। এইটো মোৰ MLA-শ্বিপত বিধায়ক হৈ থকা পিৰিয়ডত মোৰ মনত থাকিব যে এই বিষয়াগৰাকীৰ কথা। বিভাগীয় মন্ত্ৰীয়ে ফোন কৰি দিয়ে, ৰিকমেণ্ডেশ্যন দিয়ে, মুখ্যমন্ত্ৰীয়ে বিধানসভাত কথা দিয়ে যে কামটো কৰি দিয়া হ'ব। তাৰপিছত সেই কুখ্যাত বিষয়াগৰাকী মোক দিয়া নাছিল। মই ইমানে জ্বালা খাইছোঁ এই 3 বছৰ। মানে নিজৰ গাঁৱৰ, নিজৰ অঞ্চলৰ মানুহৰ যিটো মানে যেনেকুৱা সন্দেহমূলক কথা যে আমাৰ বিধায়কৰ ক্ষমতা নাইয়ে নেকি, একো কৰিব নোৱাৰে নেকি, এইবিলাকত মানে মই খুবেই অতিষ্ঠ হৈছিলোঁ। তো যিয়ে নহওক, আজি মই সেই অতিষ্ঠ বা সেই দুখজনক অৱস্থাৰ পৰা মানে মুক্তি পাইছোঁ। আমি এতিয়া 10 কোটি টকাৰ এটা আঁচনিৰ কামত আজি শুভ আৰম্ভ কৰিলোঁ আৰু ফৰ্মেলি আকৌ আধাৰশিলা কৰা হ'ব। এইটো অলপ যিহেতু কোড অফ কণ্ডাক্ট আহিল, সেইকাৰণে আজি আমি কামটো আৰম্ভ কৰি দিলোঁ। আৰু বিতংকে যিদিনাখন আমি ফৰ্মেলি কৰিম মানে ফাউণ্ডেশ্যন আধাৰশিলা কৰা হ'ব, হয়তো মুখ্যমন্ত্ৰী মহোদয়েও আহি কৰিব পাৰে, যিহেতু ডাঙৰ কাম। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।